আদাক দেখি উঠিল গা কেতুৰিয়েও বোলে মুখ খা। আপোনালোকে বুজি পাইছে চাগে মই কি সংক্ৰান্তত কৈছো। আপোনালোকে জানে যে কংগ্ৰেছ দলে নিৰ্বাচন সমাগত বুলিয়েই নহয়, কংগ্ৰেছ দলে এখন যিখন ইস্তাহাৰ প্ৰস্তুত কৰিব সেইখন আমি জনতাৰ ইস্তাহাৰ, পিপলছ মেনিফেষ্টো হিচাপে প্ৰস্তুত কৰিবৰ কাৰণে যোৱা কেইবামাহো ধৰি পেলাই বৰ প্ৰণালীগতভাৱে আমি আগবাঢ়িছোঁ। বিশেষকৈ আমি অসমৰ ৩৫খন জিলাৰ পাহাৰে ভৈয়ামে, সৰ্বানন্দ সোণোৱালদেউৰ ভাষাৰে পাহাৰে ভৈয়ামে বৰাক ব্ৰহ্মপুত্ৰ সকলোতে আমি আমাৰ শীৰ্ষ নেতৃত্ব কংগ্ৰেছৰ আমি 5টা গোটত ভাগ হৈ পেলাই বিভক্ত হৈ এই 5টা গোটে যোৱা 6 ডিচেম্বৰৰ পৰা বিভিন্ন অঞ্চললৈ আমি গৈছিলোঁ আৰু বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম ভাষা বিভিন্ন লোকক বা অসমৰ সামাজিক দিশত সাংস্কৃতিক দিশত অৰ্থনৈতিক দিশত বা ইভেন ৰাজনৈতিক দিশতো যিসকলে নিজৰ পৰিচয় সত্তাৰ কাৰণে অসমত হয়তো তেওঁলোকে সংগ্ৰাম কৰি আহিছে তেনে গোটৰ লগতো তেনে গ্ৰুপৰ লগতো আমি কথা বতৰা পাতিবৰ কাৰণে আমি বিভিন্ন ধৰণেৰে প্ৰচেষ্টা চলাই আহিছোঁ। আৰু অৱশেষত গৈ আমাৰ এই যিটো গোটেই পৰিক্ৰমাটো গুৱাহাটীত যোৱাকালি আমি সমাপ্ত কৰিলোঁ। এই সমস্ত প্ৰক্ৰিয়াটোত আপোনালোকে নিশ্চয় জানে আৰু মই ইস্তাহাৰ কমিটিৰ অধ্যক্ষ হিচাপে এই কথাই ক'ব খুজিছোঁ যে আমি বিভিন্ন জাতি জনগোষ্ঠী সম্প্ৰদায় সামাজিক সাংস্কৃতিক অৰ্থনৈতিক বা ৰাজনৈতিক বিভিন্ন প্ৰকাৰে ফিল্ডত তেওঁলোকৰ ক্ষেত্ৰত জড়িত থকা অসমৰ শ্ৰীবৃদ্ধিৰ ক্ষেত্ৰত অৱদান আগবঢ়াই থকা ব্যৱসায় বাণিজ্য এনে গোট এনে সংস্থা তাৰোপৰি আমি ব্যক্তিগতভাৱেও ভালেমান সদাশয় ব্যক্তি আমি লগ পালোঁ। তেওঁলোকে বিভিন্ন ধৰণৰ পৰামৰ্শ দিছে। আমি গোটেই প্ৰক্ৰিয়াটোত আমি কিবা ডাঙৰ মিটিং কৰি ভাষণ দিয়া নাই, আমি সকলোৰে কথা শুনিছোঁ আৰু অতি নিষ্ঠাৰে সৈতে ৰাইজে অসমৰ ৰাইজে যিখিনি কথা আমাক কৈছে, অসমৰ ৰাইজে যিখিনি কথা বিচাৰিছে কংগ্ৰেছ দলৰ পৰা সেইবিলাক আমি বৰ নিষ্ঠাৰে সৈতে সংগ্ৰহ কৰিছোঁ। আমি কেতিয়াও অৱজ্ঞা কৰা নাই আৰু সেইবিলাক খুব প্ৰণালীগতভাৱে মই কৈছোঁৱেই যে ডিজিটেল ফৰ্মতে হওক বা আমি খুব ইনপুট তেওঁলোকৰ বেলেগ বেলেগ যিবিলাক কথা কৈছে সেইবিলাক আমি লিপিবদ্ধ কৰি আমি এতিয়া গুৱাহাটীত আহি উপস্থিত হৈছোঁ আৰু সেইবিলাকৰ সব খৰচি মাৰি মানুহৰ কথাবিলাক বিশ্লেষণ কৰি যাতে এই সামূহিকভাৱে অসমৰ ৰাইজৰ আশা আকাংক্ষা আৰু সপোনক আমি যাতে আমাৰ যিখন আমি ইস্তাহাৰ প্ৰস্তুত কৰিম তাত যাতে প্ৰতিফলন ঘটে তাৰ কাৰণে আমি চেষ্টা কৰিম। আৰু এই কাম গোটেই কাম কৰোঁতে আমি এটা বৰ প্ৰণালীগতভাৱে গৈছিলোঁ। আপোনালোকে জানেই আমি 5টা গোটত ভাগ হৈ পেলাই আমাৰ যিসকল প্ৰত্যেকটো গোটত আছিলে নেতৃত্ব লৈছিলে আমাৰ শীৰ্ষ নেতৃত্বই শ্ৰী গৌৰৱ গগৈ ডাঙৰীয়া, শ্ৰী দেৱব্ৰত শইকীয়া ডাঙৰীয়া, শ্ৰী ভূপেন বৰা ডাঙৰীয়া, শ্ৰী ৰকিবুল হুছেইন ডাঙৰীয়া, শ্ৰী ৰিপুণ বৰা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ দলৰ বিভিন্ন জাতি জনগোষ্ঠী বা আমাৰ একেবাৰে জ্যেষ্ঠ যিসকল লোক আছে কংগ্ৰেছ দলত তেওঁলোকক লগত লৈ এই গোটবিলাক গৈছিলে। আৰু তাৰ কাৰণে আমি 5টা গোটত যেতিয়া গৈছোঁ একোখন সৰু বাছত আমি গৈছিলোঁ। লগতে আমি অলপ লামলকটো কঢ়িয়াই লৈ যাওঁ, আকাংক্ষা বাকচ বুলি কওঁ আমি, এনেকৈ আপোনালোকে দেখিছে সেই সৰু সৰু বাকচ আমি ৰাইজৰ পদূলিত
ৰাইজৰ কংগ্ৰেছ এনেকৈ আমি গোটেই পৰিক্ৰমাটো কৰিলোঁ আৰু বাকচবিলাক আহি আছে, গোটেইবিলাক আহি পোৱাহি নাই। আমাৰ বেলেগ বেলেগ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত আছে, আমি সেইবিলাক কাৰণ বহুত বাকচ সেইবিলাক আমি লৈ আহিম গুৱাহাটীলৈ। আৰু ইতিমধ্যে যিবিলাক আমি ডিজিটেল ফৰ্মত পাইছোঁ সেইবিলাক গোটেইবিলাক আমাৰ এটা অফিচ কৰি পেলাই আমাৰ এদল যুৱক যুৱতীয়ে বৰ প্ৰণালীগতভাৱে গোটেইবিলাক বিশ্লেষণ কৰি সেইবিলাক যাতে আমি প্ৰতিফলন কৰিব পাৰোঁ আমাৰ ইস্তাহাৰ, সেইকাৰণে আমি গোটেই প্ৰক্ৰিয়াটোত কাম কৰিছোঁ। মই আৰম্ভণিতে আপোনালোকক ক'লোঁ যে আদাক দেখি উঠিল গা, কেতুৰিও বোলে মোকো খা। আপোনালোকে বুজিয়েই পাইছে মই কাৰ কথা কৈছোঁ। হঠাতে পৰহি দিনাখন চাগে, পৰহি আগৰ দিনাখন হঠাতে বিজেপি দলে ঘোষণা কৰিলে বোলে তেওঁলোকেও এনেকুৱা ধৰণৰ জনসাধাৰণৰ আকাংক্ষা তেওঁলোকে শুনিব আৰু শুনি পেলাই সংকল্প ল'ব। মই এই কথাটো ভাল পাইছোঁ এইকাৰণে যে আপোনালোকে জানে যে যেতিয়া ইনফ্লুৱেঞ্চাৰ বুলি এটা কথা আছে নহয় ইংৰাজীত, যে যেতিয়া কোনোবাই কিবা এটা কাম কৰে গুণমুগ্ধসকলে সেইটো নকল কৰে। এতিয়া আমাৰ গুণমুগ্ধ হয়তো তেওঁলোক নহ'বও পাৰে, কিন্তু আমি যি প্ৰক্ৰিয়াৰে যিটো মেথডলজিত গোটেই কামখিনি আগবঢ়াই লৈ গৈছোঁ সেই একেখিনি কথাই বিজেপি দলেও বোলে এতিয়া কৰিব। কিন্তু তেওঁলোকতো টকাৰ পাহাৰত বহি থাকে, চিণ্ডিকেটৰ ধন সোপা সোপে তেওঁলোকলৈ আহে। গতিকে আমাৰ দৰে নিষ্কিন দল নহয়, তেওঁলোকে এটা বৃহৎ পৰিসৰত কৰিব বুলি আমি গম পাইছোঁ। উদাহৰণস্বৰূপে আমি আমাৰ 5টা টিমত সৰু সৰু 5খন বাছ দিছিলোঁ, তেওঁলোকে বোলে 70খন বাছ পঠিয়াব, আৰু তাকো একেবাৰে বিলাসী গাড়ী। তেওঁলোকে পাৰিব, তেওঁলোকৰ সেইটো আছে। তেওঁলোকে বোলে 70খন গাড়ী পিয়াপি দি পেলাই, একেই আৰু 69 আৰু মই ক'বলৈ ভাল কাৰণে 70 বুলি কৈছোঁ, 69 69 তাৰমানে 69খন বাছ তেওঁলোকে ইতিমধ্যেই কৰিছে। এইবিলাকত ভালকে তেওঁলোকে ব্ৰেণ্ডিঙো কৰিব বুলি গম পাইছোঁ। তাৰপিছতে আমি যিটো বাকচ যেনেকৈ বনাইছিলোঁ, মোৰ ৰুমত আছে, চোৱাচোন বাকচ এটা লৈ আহাচোন, মোৰ ৰুমতে আছে, আপোনালোকে দেখিছে। তেনেকুৱা বাকচ তেওঁলোকে বোলে একেবাৰে শ এনেকৈ বনাবলৈ অৰ্ডাৰ দিছে, ভাল কথা। আৰু তাৰোপৰি আমি যেনেকৈ ডিজিটেল ফৰ্মত যেনেকৈ বিভিন্ন মানুহৰ যিবিলাক ছাজেশ্যন সেইবিলাক আমি গ্ৰহণ কৰিছোঁ, তেওঁলোকেও ডিজিটেল ফৰ্মত কৰিম বুলি কৈছে এটলিষ্ট। আৰু সকলোতে আমি দেখিছোঁ যে আমি যিটো প্ৰক্ৰিয়া কৰিছোঁ সেই একেটা প্ৰক্ৰিয়া তেওঁলোকে কৰিব খুজিছে। আৰু সেই কথাটো আমি ভাল পাইছোঁ। অন্ততঃ হাইঠা মাটিত পৰিলে, হাইঠা মাটিত পৰিছে এইটোৱেই, ইয়াতে থোৱা আপোনালোকে দেখিছে। এইবিলাক এইটো আমি আকাংক্ষা বাকচ বুলি কওঁ, সৰু বাকচ, একেবাৰে পাতল। ইয়াত ৰাইজে এনেকৈ আমি য'ত বজাৰলৈ গৈছোঁ, বাছ আস্থানলৈ গৈছোঁ, বেলেগ বেলেগ কল কাৰখানালৈ গৈছোঁ, চাহ বাগিচাত গৈছোঁ, শ্ৰমিকৰ ঘৰলৈ গৈছোঁ, কেতিয়াবা আমি কথাবিলাক বুজাই দিয়াৰ পিছত তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰি পেলাই তেওঁলোকে এখন কাগজত, আমাৰ ভলণ্টিয়াৰসকলে সহায় কৰি দিয়ে, বহুতে এনেকৈ লিখা মেলাত লিখি পেলাই এনেকৈ বাকচত ভৰাই দিয়ে। সেইবিলাক আমাৰ কাৰণে অত্যন্ত মূল্যৱান, কাৰণ এইটো জনতাৰ যিটো ইস্তাহাৰ, হয়তো আমি চব কথা আমাৰ ইস্তাহাৰত সন্নিৱিষ্ট কৰিব নোৱাৰোঁ কাৰণ ইমান আহিছে। কিন্তু আমি যোৱা গোটেই প্ৰক্ৰিয়াটোত মই অফিচত গুৱাহাটীত আহি পেলাই গন্তি কৰি দেখিলোঁ প্ৰায় 1000 আমাৰ দল, সংগঠন, গোট, আনকি ব্যক্তিগত মানুহ বা বেলেগ বেলেগ ধৰণে আমি গোটেইবিলাক আমি পাইছোঁ গোটেই অসমতে। 1000 মানে মই আনুষ্ঠানিকভাৱে যিখিনি আলাপ আলোচনা এইবিলাকৰ কথা কৈছোঁ। যিয়ে নহওক লাগিলে এইটো আজি বিজেপি দলে কৰিছে আৰু তেওঁলোকে আৰম্ভ কৰা নাই, কৰিব বোলে। এইটো খুব ভাল কথা, কাৰণ আগতে তেওঁলোকে বহুত কথা বহুত লিপিবদ্ধ কৰিছে। মোৰ মনতেই পৰে যে এইখন তেওঁলোকে আসাম ভিজন ডকুমেণ্ট কৰিছিলে 2016 চনত। আপোনালোকে জানেই 10 বছৰীয়া ভিজন ডকুমেণ্ট।
আৰু এইখন ভিজন ডকুমেণ্ট কৰোঁতে তেওঁলোকে এনেধৰণে জনতাৰ কথা শুনিছিল নে মই নাজানো, মোৰ মনত নপৰে, কৈছে যদি ভাল কথা। কিন্তু আজি হঠাতে তেওঁলোকে সাধাৰণ মানুহলৈ মনত পৰিছে, তেওঁলোকৰ সাধাৰণ মানুহৰ ওচৰলৈ যাব বুলি কৈছে। আৰু ঠিক যেন কংগ্ৰেছ দলৰ লগত প্ৰতিযোগিতা কৰি তেওঁলোকে আৰু বহল পৰিসৰত তেওঁলোকে কৰিব। আৰু সেই কথাবিলাক আমি শুনিছোঁ।